আপোনালোকৰ ঘৰত যদি গাই গৰু আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। তেনেহ'লে নিশ্চয় এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে আৰু যদিও নাই হোৱা তথাপিও এই ভিডিঅ'টো চাই থ'ব পাৰে, আগলৈ কামত আহিব। এই গাইজনীক দেখিব পাৰিছে গাখীৰ খীৰাবলৈ কাৰণে বহুত প্ৰব্লেম হৈছে, সেইকাৰণে এই টেকনিকটো এপ্লাই কৰা হৈছে। কিয় এপ্লাই কৰা হৈছে বাৰু কৈ আছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈ চাই যাব। এই গাইজনী প্ৰথমবাৰৰ বাবে পোৱালি জন্ম দিছে। যিহেতু প্ৰথমবাৰ তাই সেইবাবে পোৱালিটোক গাখীৰ অলপো খাবই দিয়া নাই। যোৱাকালি সন্ধিয়া জন্ম দিছিল পোৱালিটো আৰু এতিয়া পিছদিনা ৰাতিপুৱাই হ'ল। সি যেনে তেনে তাই লাহকিল খাই অলপ অলপকৈ গাখীৰ ওলোৱা হৈছে। পোৱালিটোক চিৰিঞ্জেৰে গাখীৰ খুৱাই দিয়া হৈছে। মানে নিজে খালে যিমান পৰিমাণ পোৱা যায়, সেই শক্তিটো যিটো পোৱা যায় সেইটোতো এনেকৈ খুৱাই দিলে পোৱা নাযায় নহয়। চব গাইৰে এনেকুৱা প্ৰব্লেম নহয়, পোৱালি খাব দিয়ে নতুনকৈ জন্ম দিলেও, কিন্তু কিছুমান আছে নিদিয়ে। যদি নিদিয়ে তেনেহ'লে এইটো ট্ৰেডিশ্যনেল মেথড হয় মিল্কিং কৰাৰ, একদম পুৰণা টেকনিক হয়। বাঁহেদি দেখিব পাৰিছে আগফালে এডাল আৰু গাইজনী জোখমতে পিছফালে দুডাল বাঁহ পুতি লোৱা হৈছে আৰু দুইটা ছাইডত বাঁহ আগফালে আৰু পিছফালে জইন কৰি দিয়া হৈছে। দেখিব পাৰিছে ধুনীয়া ত্ৰিভুজ আকাৰ কৰি লোৱা হৈছে। ইয়াতে গাইজনীক আনি লোৱা হৈছে আৰু পিছফালে এডাল বাঁহ দিয়া গৈছে যাতে মানে ফিটিং হৈ থাকে, গাইজনী যাতে ওলাই আহিব নোৱাৰে, সেইটো কাৰণে একদম পুৰা চিকিউৰ কৰি লোৱা হৈছে। দেখিব পাৰিছে ভিডিঅ'টোত। আৰু আনফালে চাওকচোন এই পোৱালীজনীক একদম কিমান দুৰ্বল দেখিছে, উঠিব দৌৰিবই পৰা নাই। ক'তনো দৌৰিব পাৰিব, গাখীৰ ভালকৈ খাব পালেহে দৌৰিব পাৰিব। একদম পূৰা লেটু খেটু হৈ পৰি আছে আৰু গাইজনীকো এনেকৈ মৰম কৰি থাকিব লাগিব। ইয়াতে গালি পাৰি বা টাঙন দুচাটমান দিলেওতো একো তেনেকৈ কৈ লাভ নাই ন, যিহেতু প্ৰব্লেম হৈছে। সেইকাৰণে এনেকৈ কৈ মৰম কৰি থাকিব লাগিব। হয়তো তাইৰ সুৰসুৰণিও ধৰিব পাৰে বা সেইকাৰণেও নিদিব পাৰে, কিন্তু এইটো এটা বেমাৰো হয় যিটো মেডিচিন দিলে কিয়ৰ হৈ যায়। ইমানো চিৰিয়াছ তেনেকুৱা বেমাৰ নহয়, কিন্তু গাইজনীক ভাল ট্ৰিটমেণ্ট নিদিলে হয়তো মানে এনেকুৱা ডাঙৰ প্ৰব্লেম হৈ যাব পাৰে। ভেটেনেৰী ডক্টৰক কনচাল্ট কৰি এনেকুৱা মানে প্ৰব্লেমটোৰ মেডিচিন ইয়াতে গাইজনীক খুৱাব লাগিব, টেবলেট কিবা কিবি এনেকুৱা দিব। আৰু খীৰাবতো নিশ্চয় লাগিবই, নহ'লে ঘিউ গাখীৰ যিবোৰ হয় সেইবোৰ জম খাই যায় আৰু বহুত টান হৈ যায় আৰু গাইজনীক বহুত ডাঙৰ বেমাৰৰ সন্মুখীন কৰিব পাৰে। আৰু ভিডিঅ'টোত দেখিব পাৰিছে পোৱালীজনীক চাওক, একদম পেট চেট সোমাই গৈছে, হাড় চাৰ ওলাই গৈছে, ভালকৈ খাবলৈ পোৱা নাই আৰু মাকেও ভালকৈ খাবলৈ দিয়া নাই, লাথ মাৰি আছে। এনেকৈ আৰু ধৰি ধৰি খুৱাই দিয়া হৈছে। এইটো ট্ৰেডিশ্যনেল টেকনিক এপ্লাই কৰিব পাৰে, লাথ কোব নোখোৱাকৈ খীৰাব পাৰিব। এই বেমাৰটোৰ নাম হৈছে মেষ্টিটিছ, এটা বেক্টেৰিয়েল ইনফেকশ্যন হয় যিটো মিল্কিং কৰিব নোৱাৰাৰ ফলত মানে এই গাখীৰখিনি জম খাই যাই পেলাই এটা বেক্টেৰিয়েল ডিজিজ ফৰ্ম হয়, সেইটোকে মেষ্টিটিছ বুলি কয়। আৰু গাইজনী মানে এইটো বহুত দুখ পায়, সেইকাৰণে চুব নিদিয়ে। আৰু দেখিব পাৰিছে খীৰাবলৈ নোৱাৰাৰ ফলত মানে বাঁহটো কেনেকৈ ইমান ফুলি গৈছে আৰু সেইবাবেও পোৱালিটোৱে খাবলৈ পৰা নাই। ধৰি ধৰি যিখিনি পৰা গৈছে আৰু খুৱাই দিয়া হৈছে যাতে অলপমান শক্তি পাওক পোৱালীজনীয়ে। এইটো মিল্কিং কৰা টেকনিক বাৰু কোনে কোনে দেখিছে কমেণ্ট কৰি জনাব। পদ্ধতিটো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব, লগত থকা বেল আইকনটো ক্লিক কৰি থৈ দিব। এণ্ড মষ্ট ইম্পৰ্টেণ্টলি শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো। এইটো মেথড এপ্লাই কৰিলে খীৰাবলৈও সুবিধা হয় আৰু পোৱালীয়েও খাবলৈ পায়। এয়া দেখিব পাৰিছে পোৱালীয়ে নেগুৰ এনেকুৱাকৈ লৰাব ধৰিছে, মানে ফূৰ্তি পাইছে। ফূৰ্তিও কিয় পাইছে, খাবলৈ নিজে পাৰিছে অলপমান, সেইকাৰণে ফূৰ্তিতে নেগুৰটো এনেকৈ কৰি হিলাইছে। মেডিচিনেল ট্ৰিটমেণ্ট কৰি আৰু এইটো মেথড এপ্লাই কৰি যদি মিল্কিং কৰে তেনেহ'লে গাইজনী একদম ধুনীয়া হৈ যাব আৰু ভাল হৈ যাব আৰু বেমাৰটো। আৰু এইখনেই হৈছে বাঁহৰ শালখন, কেনেকুৱাকৈ বাৰু কৰা হৈছে গাইজনীক উলিয়াই লৈ পেলাই ইয়াত দেখাইছোঁ। ইয়াত দেখিব পাৰিছে আগফালে এডাল আৰু পিছফালে দুডাল, ছাইডত দুডাল আৰু লক কৰি দিবলৈ কাৰণে লাষ্টত গাইজনীক সোমাই লোৱাৰ পাছত এডাল দিয়া হৈ যায়। এনেকৈ ধুনীয়াকৈ ফিটিং কৰি ল'লে একদম ধুনীয়াকৈ কামটো কৰিব পাৰিব। আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। বাই। ৰাধে ৰাধে, কৃষ্ণ কৃষ্ণ।